অসম চৰকাৰৰ আজি আমাৰ বজালী আৰু বিশেষকৈ বজালী সমষ্টিৰ শিক্ষাখণ্ডৰ কাৰণে এটা উল্লেখযোগ্য দিন আৰু বজালীৰ ইতিহাসত এই দিন কেতিয়াও নাছিলে আৰু ভৱিষ্যতত যে আহিব মোৰ সন্দেহ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এই চৰকাৰখনে আমাৰ যিমানবোৰ বিদ্যালয় ঐতিহাসিক বিদ্যালয় আছে ইতিমধ্যে সেই বিদ্যালয়সমূহত ইতিমধ্যে 7 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে ব্যৱস্থা কৰিছে আৰু সেইটোৰ আধাৰত আমি 4খন আমাৰ বিদ্যালয় বিশেষকৈ আমাৰ বজালী হাই ছেকেণ্ডাৰী পাটাচাৰকুছি বিদ্যাপীঠ চৌকুঠি হাইস্কুল লগতে বাগমাৰা হাই ছেকেণ্ডাৰীক ইতিমধ্যে 7 কোটি 8 কোটি টকা প্ৰদান কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰা হৈছে আৰু বাকী যিমানবোৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ হাইস্কুলসমূহক আমি নতুনকৈ পুনৰ প্ৰায় 19 লাখ টকা ব্যয় সাপেক্ষে আমাৰ এই অঞ্চলত 14খন আমাৰ স্কুলক আজি প্ৰায় 2 কোটি 65 লাখ টকা ব্যয় সাপেক্ষে আজিৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ। ছায়েন্স আৰু মেথছ লেবৰ কাম আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ যে 14খন স্কুলৰ এই লেবকেইটা সম্পূৰ্ণ হোৱাৰ পিছত নিশ্চিত ওপৰত আন্তঃগাঁথনি কিছু সকাহ পাবগৈ আৰু বিশেষকৈ আজি যিহেতু মই ৰতনপুৰত অৱস্থিত হৈ আছোঁ এতিয়া ৰতনপুৰ এখন এনেকুৱা গাঁও য'ত নেকি 4টা ৰাস্তা আছিলে আৰু মই বিধায়কৰ দায়িত্ব পোৱাৰ পিছত দেখিছিলোঁ ইয়াতে 4টা ৰাস্তা কৰিবলগীয়া আছিলে আৰু 4টা বছৰৰ ভিতৰত 4টা ৰাস্তা সম্পূৰ্ণ হৈছে। এইটো ৰতনপুৰবাসীৰ কাৰণে আজিৰ তাৰিখটো সোণালী দিন হিচাপে লিখিত ৰ'ব আৰু শিক্ষাখণ্ডৰ কাৰণে যে 14টা স্কুলত 19 লাখকৈ প্ৰায় 2 কোটি 65 লাখ টকা ব্যয় সাপেক্ষে যি আমি আন্তঃগাঁথনি কৰিলোঁ গতিকে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত এই যিখন আমাৰ মধ্য বজালী হাইস্কুল এই হাইস্কুলখনত যাতে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যাতে বৃদ্ধি কৰা যায় কাৰণ কিয় অকল 70জন ইয়াতে ছাত্ৰ ছাত্ৰী গতিকে আমাৰ অভিভাৱকসকলক গাঁওবাসী ৰাইজক শিক্ষক শিক্ষয়িত্ৰীসকলক মই আহ্বান জনাইছোঁ যে আগন্তুক দিনত এই সংখ্যা যাতে আমি যাতে বৃদ্ধি কৰিব পাৰোঁ কাৰণ কিয় সংখ্যা কমাৰ লগে লগে অট'মেটিকলি এমালগেশ্যন গুচি যদি যায় তেতিয়া মধ্য বজালী হাইস্কুলখন যোনে স্থাপনা কৰিছে তেওঁলোকে আত্মায়ো দুখ পাবগৈ আৰু গাঁওবাসীয়েও দুখ পাবগৈ গতিকে তাৰ কাৰণে আগতীয়াকৈ মই সচেতন হোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।